NSDL সকলের একটা ভালো খবর। ফ্রেন্ডস, আপনারা হয়তো এই জাজমেন্টটো দেখিছে অনারেবল দ্য চিফ জাস্টিস মিস্টার বিজয় বিষ্ণয়, অনারেবল মিস্টার জাস্টিস সুমন শ্যাম। ইয়া হৈছে NSDL এটা জাজমেন্ট, সম্পূৰ্ণকৈ জাজমেন্ট অহা নাই। NSDL সকলের একটা ভাল খবর, অকণমান ভাল খবর, পুরোপুরি ভাল খবর নহয়। NSDL হোল্ডারে এটা কেস করেছিল, স্টেট লেভেলৰ হাইকোর্টত ইয়াৰ আপিল চলি আছে, অনারেবল সুপ্রিম কোর্টতো চলি আছে। চাওক, স্পষ্টকৈ লিখা আছে যে যিসকলে আপিল কৰিছিল সেইসকলক এডভাৰ্টাইজমেণ্টত এপ্লাই কৰাৰ এটা সুযোগ দিছে। যদিও এপ্লাই কৰাৰ সুযোগ দিছে, বাট কিন্তু জাজমেণ্টৰ পিছতহে তেওঁলোকৰ এপইণ্টমেণ্ট হ'ব নহ'ব এইটোহে হ'ব। কিন্তু এতিয়া জাষ্ট অকণমান এডভাৰ্টাইজমেণ্টত পাৰ্টিচিপেট কৰাৰ এটা সুযোগ দিছে যিকেইজনে আপিল কৰিছিল। তো এপ্লাই কৰাৰ জাষ্ট সুযোগ এটা দিছে, এপ্লাই কৰি থবলৈ দিছে। আৰু এনেও NIS কেণ্ডিডেটবিলাকে এপ্লাই কৰি বহুতকো সুধিব পাৰে যে ৰিক্ৰুটমেণ্ট প্ৰচেছ বন্ধ হ'ব নেকি। নাই, ৰিক্ৰুটমেণ্ট প্ৰচেছ বন্ধ কৰিব দিয়া নাই, এপ্লিকেশ্যন কৰিব দিছে। এতিয়া জাজমেণ্ট কি হয়, জাজমেণ্টৰ পিছতে নিৰ্ণয় কৰা হ'ব কি হয় নহয়, এইটো হ'ব। এতিয়া স্পষ্টকৈ লিখাই আছে যে কাউন্সিল কৰাৰ পিছত শুনিছে, মানে বস্তুখিনি ভালকৈ শুনাৰ পিছত উই ডিম ইট এপ্ৰপ্ৰিয়েট টু ডাইৰেক্ট দ্য ষ্টেট টু provisionally allowed the applicants to apply in the recruitment process initiated by advertisement dated 26 December 2023 provided such application is filed offline before the last date, that is 12/2/2024 offline apply কৰিব দিছে। আৰু এপ্লাই কৰিব দিছে অনলি যিখিনি আপিল কৰিছিল কোৰ্টত। এপ্লাই প্ৰচেছত ভাগ ল'বলৈ দিছে। আৰু অন্তিম জাজমেণ্টৰ পিছত কি হয় নহয়, ভেলিডি হয় না ইনভেলিডে হয়, ইয়াৰ ওপৰত হিয়াৰিং হ'ব বা জাজমেণ্ট হ'ব। সেই জাজমেণ্টৰ পিছত এতিয়া যদি ভেলিড হয় পাই যাব, আৰু ইনভেলিড হ'লে নাপাব। বাট এপ্লিকেশ্যনটো এটা কৰিব দিছে। তো অকণমান ভাল খবৰ বুলি ক'ব পাৰি, সম্পূৰ্ণকৈ নহ'লেও। মানে NIS-খিনি পাৰ্টিকুলাৰলি NIS-খিনিৰ কাৰণে অকণমান ভাল খবৰ বুলি ক'ব পাৰি, কাৰণ তেওঁলোকেতো অলৰেডি DLED কৰিছেই। লগতে এইটো এডভাৰ্টাইজমেণ্টত তেওঁলোকে পাৰ্টিচিপেট কৰিব পৰা নাছিল। বাকী অন্যান্য যোৱা বছৰলৈকে যোৱা এপইণ্টমেণ্ট, যোৱা ৰিক্ৰুটমেণ্টলৈকে তেওঁলোকে এপইণ্টমেণ্ট পাইছেই, বহুতে চাকৰিও কৰি আছে। তো যিকে নহওক NIS-DLED হোল্ডাৰৰ এটা অকণমান ভাল খবৰ বুলি ক'ব পাৰিব বা ক'ব পাৰি। বহুতে এই বস্তুটোৰ বিষয়ে জানিব গৈছে, BTR ডিষ্ট্ৰিক্ট চিলেকশ্যন কেতিয়া দিব। হয়, BTR ডিষ্ট্ৰিক্ট চিলেকশ্যন 2000 দি দিব। যিকোনো এটা ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব লাগিব বুলি মই শুনিছোঁ। বাকী অন্য নিয়ম যদি থাকে সেইটো পিছৰ কথা। যোৱাবাৰ যিহেতু গ্ৰেজুৱেট টিচাৰসকলেও এটা ডিষ্ট্ৰিক্টে চিলেক্ট কৰিছিল, আৰু এটা ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব দিছিল, আৰু এটা পোষ্টৰ এগেইনষ্টে চিলেক্ট কৰিবলৈ দিছিল। তো এতিয়া এইবুলিও এনেকুৱাই হ'ব বুলি মই শুনিছোঁ। তো এদিন দুদিন আপোনালোকে অপেক্ষা কৰক, ডিষ্ট্ৰিক্ট চিলেকশ্যনটো দিব। আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যন দিয়াৰ লগে লগে পোষ্ট ব্ৰেকআপটো দি দিব। এইটো বহুত প্ৰশ্ন কৰিছে যে পোষ্ট ব্ৰেকআপ কেতিয়া দিব। পোষ্ট ব্ৰেকআপ হোৱাৰ পিছতেই ডিষ্ট্ৰিক্ট চিলেকশ্যন হ'ব, কাৰণ পোষ্টখিনি BTR-ত যিহেতু ব্ৰেকআপ কৰোঁতে অকণমান সময় লাগে, কাৰণ দুটা মিডিয়ামৰ সমান পোষ্ট প্ৰায় বাহিৰ হ'ব, বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়াম। যদিও অসমীয়া মিডিয়াম বেছি হ'ব, বড়ো মিডিয়াম অকণমান কম হ'ব। তো সেইকাৰণে অকণমান দেৰি হৈ আছে চাগে। এই প্ৰশ্নটো মই যোৱাকালিও কৈছিলোঁ, প্ৰিফাৰেঞ্চ BTR ভাৰ্চেছ আছাম মানে কেনেকুৱা। একদম চিম্পল কথাত যদি মই কওঁ, BTR-ৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে বৰ্তমান 5টা, সেই 5টা ডিষ্ট্ৰিক্টৰ মানুহে প্ৰিফাৰেঞ্চ পাব BTR ৰিক্ৰুটমেণ্টত। আৰু অসমৰ মানুহ ছেকেণ্ড নহয়, BTR-ৰ পিছতে পাই যাব। কিন্তু যিটো আছাম টেট টিচাৰ ৰিক্ৰুটমেণ্ট আছে, তাতে কোনো সকলো কেণ্ডিডেট সমান ইকুৱেল থাকিব, তাত কোনো প্ৰিফাৰেঞ্চ শব্দটো নাই। এইটো আছিল আপোনাৰ যিবিলাকে সুধিছিল প্ৰশ্ন, তেনে প্ৰিফাৰেঞ্চটো বহুতে সুধি থাকে। ৰিএপ্লাই প্ৰচেছৰ বিষয়েও বহুতে সোধে, মই যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ যে আপোনালোকে যাৰ HS 50% আছে তেওঁলোকে ৰিএপ্লাইৰ অপশ্যনটো বাদ দিয়ক, তেওঁলোকে আৰু ৰিপ্লাই নকৰিব বা কৰাৰ দৰকাৰ নাই। এতিয়া প্ৰশ্ন হ'ল যাৰ HS 50% নাই বা নতুন ইলিজিবল ক্ৰাইটেৰিয়াত যিবিলাকে কেণ্ডিডেটছৰ ঘূৰাই পালে বা কেণ্ডিডেট হ'ল,
তেওঁলোকে অলৰেডি এপ্লাই কৰি দিছিল কিছুমানে যদিও এপ্লাই কৰি দিছিল তেওঁলোকৰ এপ্লাইটো এনি কেণ্ডিডেটছৰ নাথাকিব কাৰণ HSD এপ্লাই কৰিছিল সেইকাৰণে গ্ৰেজুৱেশ্যনৰ মাৰ্কটো এড কৰিবলৈ হ'লে আপোনালোকে বহুত চেষ্টা কৰিছে কিছুমানে কমপ্লেইন কৰিছে কিছুমানে অনলাইন ৱেবছাইটত বহুত চেক কৰিছে তথাপি গ্ৰেজুৱেশ্যন মাৰ্কটো এড হোৱা নাই সেইকাৰণে ৰিএপ্লাই অপশ্যনটো কৰা হৈছে যে ৰিএপ্লাই কৰি দিয়ক বহুতো কৈছে যে ইমেইল বা মোবাইল নাম্বাৰ একে থাকিলে নহ'ব হয়তো নহ'ব মোবাইল নাম্বাৰ আৰু ইমেইল চেঞ্জ কৰিব লাগে চেঞ্জ কৰি আপোনালোকে ৰিএপ্লাই কৰি দিয়ক গ্ৰেজুৱেশ্যন মাৰ্কটো আপোনাৰ এড হোৱাটো বাঞ্ছনীয় কাৰণ যেহেতু আপোনাৰ গ্ৰেজুৱেশ্যনৰ ওপৰতেই আপুনি আপোনাৰ কেণ্ডিডেচাৰ যিটো আছে সেইটো আছে ভৰ্তি আছে গতিকে আপোনাৰ গ্ৰেজুৱেশ্যন মাৰ্ক এড কৰাটো বহুত জৰুৰী মই আকৌ এবাৰ কৈ দিছোঁ যিবিলাকৰ 50% নাই সেইবিলাকৰ বাকি 50% থকাখিনি কোনো ধৰণৰ টেনশ্যন নল'ব কাৰণ এই 50% থকাখিনি বাৰে বাৰে প্ৰশ্ন কৰি থাকে যে গ্ৰেজুৱেশ্যন মাৰ্ক কেনেকৈ এড কৰিম হাউ টু এড মাই গ্ৰেজুৱেশ্যন মাৰ্ক আপোনালোকে কোনো ধৰণৰ গ্ৰেজুৱেশ্যন মাৰ্ক এড কৰাৰ দৰকাৰ নাই সো ফ্ৰেণ্ডছ থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও আজি ভিডিও ইমানতে শেষ কৰোঁ ভিডিও ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব আৰু ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ